বন্ধুসকল নদীৰ কিনাৰত বহি আছিলোঁ দেই, বহি থকাৰ পৰা উঠি আহিছোঁ এতিয়া। আৰু চাওক বন্ধুসকল, সেইখিনিলৈ গৈ অলপ বহিলোঁ, বহি পিনি তাতে ভাবিলোঁ কিনো কৰোঁ, নদীখনৰ অলপ ভুটকে চালোঁ, পানী কিমান স্পীড বলিছে তাৰ অলপ চালোঁ। আৰু এইপিনে চাওকচোন কিমান ধুনীয়াকৈ ভোট বলি আছে নদীখন। আৰু নৈখনৰ কাষলৈ আহি বহুত ভাল লাগে। আৰু সেই অলপ আগত দূৰতে মানুহ কেইজনমানে গা ধুই আছে, অলপ দূৰত আৰু গা ধুই আছে, সৰু ল'ৰা ছোৱালী কেইটামানে গা ধুই আছে, মানুহ দুজনমানেও গা ধুই আছে। তাকে অলপ চালোঁ, সিহঁতি মানে ওপৰৰ পৰা জঁপিয়াই জঁপিয়াই সাঁতুৰি আছে পানীত, তাকে চালোঁ। আৰু এতিয়া এইটো জেগাৰ পৰা যাওঁ আমি, আৰু আপোনালোকক আৰু এটা বেলেগ এটা ভিউ দেখুৱাবলৈ আছে, তালৈ লৈ যাওঁ। মাতিলোঁ, এতিয়া আহিব লৈছে দেই বন্ধুসকল, তাই আহিছেগৈ আৰু বোলো গৈ থাকোঁ এতিয়া। আমাৰ এওঁ আহি পালেহি, আৰু এইপিনে চাওকচোন আকাশখন কিমান ধুনীয়া লাগিছে। আৰু যিখন ব্ৰিজ আছিল, মানে ব্ৰিজখন ভঙা ব্ৰিজখন আপোনালোকক মই লাষ্টৰ সময়ত দেখুৱাই গৈ আছোঁ। ইয়াৰ পৰা আমি ওলাই যাওঁ যেতিয়া, বলক দেখুৱাই গৈ আছোঁ বলক। বন্ধুসকল দেখিছে নহয় আমাৰ ছাঁটো কেনি গৈ আছে, আৰু আমি কেনি গৈছোঁ, দেখা পাইছে ন ছাঁটো। চাওক চাওক, বেলি পোহৰ ইমান ধুনীয়াকৈ পৰিছে, মোৰ ছাঁটো সম্পূৰ্ণ জিলিকি গৈছে চাওক বন্ধুসকল। আৰু বেক চাইডৰ যিটো ভিউ আছে, নদী মানে কাষৰ দাঁতিৰ ইটো অঞ্চলৰ ভিউটো দেখুৱাইছে, চাওকচোন কিমান ধুনীয়া লাগিছে হাবিবোৰ। আৰু আকাশখনলৈ চাওক, আৰু এটা ঘৰ আছে এইডোখৰতে, এই ঘৰটো চাওক, ঘৰৰ ভিউটো চাওক কিমান ধুনীয়া লাগিছে চাওক। বন্ধুসকল যিখন ব্ৰিজৰ কথা কৈছিলোঁ যে, এইখন, আৰু সেই সিপাৰে আছিলেগৈ ভেটেনেৰী কলেজখন আগতে, সেইটো ৰাস্তাটো গৈছে যে, সেইটো আপটো উঠি গৈছে যে, সেইপিনে আছিলে ভেটেনেৰী কলেজখন। আৰু সেইপিনে এতিয়া বৰ্তমান যাব নোৱাৰি, কাৰণ কি গাড়ী মটৰ চাইকেল একো নাযায়, ব্ৰিজখন ভাগি গ'ল। চাওকচোন ব্ৰিজখন ভাগি গ'ল, এতিয়া ইয়াৰে গাঁৱৰ ল'ৰাবিলাকে কিমান ধুনীয়াকৈ গা ধুই আছে তাত চাওক। বন্ধুসকল যিখন ভেটেনেৰী ব্ৰিজ আছিলে, ভেটেনেৰী ব্ৰিজখন এইখন আছিলে, আৰু এখন ভাগি যোৱাৰ ফলত মানে এতিয়া এই ভাইটিবিলাকে কি কৰে, ইয়াত আহি পিনি গা ধুৱে চাওক। সিহঁতি ইয়াত ৰেডি হৈছে, পানী দেখিছে নহয়, ইয়াতে সিহঁতি সাঁতুৰি পিনি গা ধুৱে চাওক। সকলোৱে এতিয়া মানে সেইখিনিতো যাব নোৱাৰে, ইয়াতে মানে গা ধুই থাকে, আৰু গাড়ী মটৰটো যাব নোৱাৰে, আৰু তেনেকৈ গা ধোৱা জেগাই হ'ল আৰু কেনেকৈ যাব এতিয়া গাড়ী? অঁ কেনেকৈ যাব ন, সেইফালে যাব পাৰিম নে? চাওক ভাইটিয়ে কৈ যে দলংখন ভাগি থাকিলে এতিয়া একো যাব নোৱাৰে, যাব নোৱাৰি, এতিয়া দলংখনো বনাই দিয়া নাই। অঁ কি কৰিম, দলংখনো বনাই। তোমালোকৰ ঘৰ ক'ত? ঘৰ আমাৰ ইয়াতে আছে, এইফালে ন? আৰু এইফালে মানুহৰ ঘৰ আছে নাই? আছে ন? এনেকৈ জানো গাইজ, এইবিলাক চাওক পূৰা দলং ভগা, আৰু সিপিনে যাব নোৱাৰোঁ। আজি আমি আপোনালোকৰ সিপিনে গৈ দেখুৱাব নোৱাৰিম, কাৰণ কি নদীৰ পানী বহুত বাঢ়ি আছে। পৰিবলৈ হ'লে কেমেৰা চেমেৰা চব যাব, হা কেমেৰা চেমেৰা মাইক্ৰফোন চাইক্ৰফোন চব লাগি আছে ভিতৰে চিতৰে, এইবিলাক চব গ'লে খতম, হয় নহয় বাৰু? আৰু এইপিনে চাওক কিমান সোঁত বলি আছে, তাক মই দেখুৱাইছোঁ আপোনালোকক।
বন্ধুসকল ব'লক এতিয়া আমি ব্ৰিজটোতো এয়া অৱস্থা নাই, ব্ৰিজখনলৈ আহিলোঁ। আৰু ভেটেনেৰী কলেজখন সিফালে আছে বোলে। ভেটেনেৰী কলেজটো পূৰা জংঘল হৈ গ'ল বোলে। আগৰ পুৰণা যিটো ভেটেনেৰী কলেজ আছিলে সেইটো জংঘল হৈ গ'ল। আমাৰ ইয়াতে বহি আছে ভাইটি দুটাৰ লগত কথা পাতি। আৰু হা পইচা 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 কি কৰিব? পইচা কি খাবা? কিবা খাবলৈ? এই দুটা গাঁৱৰ ল'ৰা দেই, মানে মিছেছৰ ওচৰত বহি আছিলে আৰু মানে কি হয় আমাক খাবলৈ মিঠাই চিঠাই খাবলৈ পইচা এটা দিয়ক বুলি কৈছে। এতিয়া কি দিম তাকে সুধিছোঁ, তাকে কি লাগিব। ঘৰ ক'ত? সেইফালে নি ঘৰ? অঁ সেইফালে ঘৰ বুলি কৈছে। কি গাঁও? জহিং বুলি কৈছে। জহিং বুলি এৰিয়া এটা আছে আমাৰ ইয়াত, বহুত ডাঙৰ জেগা। সেই জহিং এৰিয়াতে পৰে। হাতী ওলায় তাতে? হাতী ওলায় এইফালে? হাতী ওলায় ন? অঁ এতিয়াতো আমি এইফালে যাম বুলি ভাবিছিলোঁ এটা জেগাত, চিধা ৰাস্তাটো যে তাত এটা জেগাত অকণমান গৈ আহিম। বাগান এৰিয়া এটা আছে ন, বাগান আছে যে আগত। এই তাতো হাতী ওলায় বুলি কৈছে। এতিয়া মানে এইটো অঞ্চললৈ আপুনি দিনৰ ভাগতে আহিব লাগে আৰু সন্ধিয়া হ'লে মানে হাতী চাতী ওলোৱা ভয় থাকে। দেখিছেনে? হাতী চাতী ওলোৱা ভয় থাকে। সিহঁতিও কৈছে বোলো হ'লেও এপাক কিনি আমি গৈ চাম, যিমানটো পাৰোঁ সিমানটো যাম। আৰু ভাইটিহঁতক কিবা পইচা এটা লাগে বুলি কৈছে, মটন চটন খাব বোলে। সিহঁতি আমাক লগ পোৱা নাই, আগে পিছে দেখাও নাই, আৰু আমিও অহা নাই যে। তাকে দি যাওঁ আৰু কি পাৰোঁ দেই। এতিয়া মোৰ গুৰিত আছে কি আছে চানো, এতিয়া নাজানো আৰু কি আছে, তাকে দি যাওঁ। বন্ধুসকল আমি অৱশেষত যিডোখৰ জেগাৰ কথা কৈছিলোঁ সেই জেগাডোখৰ এইডোখৰ চাওক। আৰু এইডোখৰ জেগা আৰু সেইটো ছাইডে বাগানখন আছে, বাগান এৰিয়াটো। আৰু এইফালে মোৰ সন্মুখত পাহাৰ এৰিয়াটো আছে, পূৰা পাহাৰ এৰিয়াটো। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, এবাৰ পাহাৰ এৰিয়াটো চাওক। আৰু এতিয়া আমাক যাবলৈ মনা কৰিছে, যিহেতু আমি মানে আজি অহা দেৰি হ'ল ইয়ালৈ। যদি জল্দি আহিলোহেঁতেন তেতিয়া আমি সেইপিনে যাব পাৰিলোহেঁতেন, কিন্তু এতিয়া মানে সন্ধিয়া হৈ আহিছে আৰু গধূলি হৈ আহিছে। এতিয়া মানে হাতী চাতী ওলাব বুলি কৈছে ইয়াত। মানে হাতী আহি পিনি এইবিলাকতো ঘূৰি ফুৰে বুলি কৈছে। ইয়াতো হাতী আহি যায়, যিবিলাক জংঘলী হাতী, যিবোৰ মানে সেইবিলাক আহি পিনি ইয়াত অলপ উপদ্ৰৱ কৰে বুলি কৈছে। আৰু সেইকাৰণে আমি ইয়াৰ পৰাই ঘূৰি যাম আৰু আপোনালোকক বিশেষ নেদেখুৱাওঁ। আৰু আগৰ দৃশ্যটো আপোনালোকক অলপ দেখুৱাইছোঁ, আপোনালোকে চাওকচোন কেনেকুৱা লাগিছে মোক ক'ব। বন্ধুসকল এইটো হৈ গ'ল পাহাৰৰ যিটো নামনি অঞ্চল। আমি একদম পাহাৰৰ নামনি অঞ্চলত আছোঁ। আৰু নেক্সট আমাৰ ইয়াৰ যিটো নেক্সট পাৰ্ট হ'ব সেইটো আমাৰ ইয়াৰ একদম আপোনালোকক একেবাৰে পাহাৰলৈকে লৈ যাম। সেইটো দিনৰ ভাগত আহি দেখুৱামহি আৰু সেইটো পাহাৰলৈকে লৈ যাম। পাহাৰখনো আমি দেখুৱাবলৈ চেষ্টা কৰিম, পাহাৰখন এৰিয়াটো কেনেকুৱা লাগে। আৰু এইডোখৰ হৈ গ'ল পাহাৰৰ যিটো নামনি অঞ্চল এৰিয়াটো। আৰু সেইফালে হাবিখন দেখিছে নহয়, সেইখন জংঘলখনত থাকে। তাত আছে বাগানখন, মানে এখন বাগান আছে, চাহ গছৰ বাগান, চাহ টি গাৰ্ডেনখন আছে। আৰু যিখন জহিং টি গাৰ্ডেন বাগান বুলি কৈছে মানে। আৰু পাহাৰৰ ভিউটো চাওকচোন আজি কিমান ধুনীয়া লাগিছে, চাওক বন্ধুসকল। আৰু বন্ধুসকল ক'বচোন ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে, মোক এবাৰ কমেণ্ট কৰি জনাব। আৰু জানেই নহয় মোৰ এইটো নতুন চেনেল হয়, আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ছাবস্ক্ৰাইব এটা কৰি দিব, কাৰণ কি মই এইটো চেনেলটো নতুনকৈ খুলিছোঁ আৰু সেইকাৰণে কৈছোঁ এটা ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ জনাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু ব'লক আজি আৰু ইমানতে আপোনালোকক দেখুৱাই পিনি সামৰিম বুলি ভাবিছোঁ, তাৰপাছত আমি বিদায় ল'ম।